এক ডাঙৰ বিপদৰ সন্মুখীন হৈছে মৰ্মিতা মিত্ৰ। হয়, বংগকন্যা মৰ্মিতা মিত্ৰই অসমত আহি অসমীয়া সংগীতৰ জগতখনক আঁকোৱালি লৈছে। অসমীয়া সংগীত অসমৰ ইমূৰৰ পৰা সিমূৰলৈ গাই ফুৰিছে আৰু সেইগৰাকী বংগকন্যা মৰ্মিতা মিত্ৰ এতিয়া এক ডাঙৰ বিপদৰ সন্মুখীন হৈ পৰিছে। এই প্ৰতিবেদনত মই মৰ্মিতা মিত্ৰই কি বিপদৰ সন্মুখীন হৈছে সেই বিষয়ে আপোনালোকক জনাম। মই আশা কৰিছোঁ এই প্ৰতিবেদন আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাব, যিহেতু ৰঙালী বিহুৰ বতৰ, ৰঙালী বিহুৰ এই প্ৰাক্ষণত মৰ্মিতা মিত্ৰই ব্যস্ত হৈ পৰিছে বিহুৰ বাবে। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বহুত ঠাইতেই মৰ্মিতা মিত্ৰই বিহুৰ অনুষ্ঠান পৰিৱেশন কৰিব, কিন্তু এই সময়খিনিতে ৰঙালী বিহুৰ প্ৰাক্ষণত মৰ্মিতা মিত্ৰই এক বিপদত পৰিছে। কাৰণ দুই এদিন আগতে দেখা পোৱা গৈছে, দুই এটি ভিডিঅ' ক্লিপ ওলাইছে মৰ্মিতা মিত্ৰৰ, যি ভিডিঅ' ক্লিপত দেখা পোৱা গৈছে মৰ্মিতা মিত্ৰৰ সম্পূৰ্ণ এক উদণ্ড নৃত্য। মৰ্মিতা মিত্ৰই যি পোচাক পৰিধান কৰিছে, সেই যি অসমীয়া পোচাক পৰিধান কৰিছে, সেই অসমীয়া পোচাক পৰিধান কৰি ষ্টেজত মৰ্মিতা মিত্ৰই এক উদণ্ড নৃত্য পৰিৱেশন কৰিছে, যি নৃত্যই সামাজিক মাধ্যমত যেতিয়াই ভাইৰেল হৈ পৰিছে তাৰ পাছতে বহুজনে সেই নৃত্যৰ ওপৰত তেওঁলোকৰ নিজৰ নিজৰ মন্তব্য আগবঢ়াইছে। কিছুমানে কৈছে বংগকন্যা মৰ্মিতা মিত্ৰক অসমৰ পৰা খেদি পঠিয়াব লাগে, তেওঁ অসমৰ মান সন্মান কৃষ্টি সংস্কৃতি সকলোবোৰ শেষ কৰিলে। দুই এজন কণ্ঠশিল্পীয়ে তেওঁলোকক যেতিয়া মৰ্মিতা মিত্ৰৰ ওপৰত তেওঁলোকৰ মনৰ ভাৱ জানিব বিচৰা হ'ল, তেওঁলোকে কৈছে মৰ্মিতা মিত্ৰ সকলো ঠিকেই কৰে, তেওঁ সুন্দৰকৈ গীত পৰিৱেশন কৰে, কিন্তু মৰ্মিতা মিত্ৰৰ অসমীয়া গীত গাই যিহেতু অসমীয়া ভাষাটো, অসমীয়া ভাষাৰ উচ্চাৰণৰ ক্ষেত্ৰত মৰ্মিতা মিত্ৰই অলপমান গুৰুত্ব দিয়াটো কিন্তু অতিকৈ বেছি প্ৰয়োজন। হয়, মৰ্মিতা মিত্ৰই যিমানখিনি পাৰে তেওঁৰ ফালৰ পৰা 100% তেওঁ চেষ্টা কৰিছে অসমীয়া সংগীতক আঁকোৱালি ল'বৰ কাৰণে, অসমীয়া সংগীত সুন্দৰকৈ গাবলৈ, ৰাইজৰ মাজত তেওঁৰ সংগীতৰ জগতখনত তেওঁ খোজ পেলাই আগুৱাই যাবলৈ, ৰাইজৰ মৰম বুটলিবলৈ তেওঁ যথেষ্টখিনি চেষ্টা কৰিছে। কিন্তু বংগকন্যা এজনী অসমত আহি অসমীয়া ভাষাটোক শিকি ইমানখিনিলৈকে আগুৱাই গৈছে, সেইটো কিন্তু সঁচাকৈ গৌৰৱৰ কথা। আমাৰ অসমৰ এনে তথাকথিত যিসকল গায়ক গায়িকা আছে, যিসকলে মৰ্মিতা মিত্ৰৰ ওপৰত তেওঁলোকে বিতৰ্কৰ সৃষ্টি কৰে, তেওঁলোকক যদি বংগত গৈ তেওঁলোকক যদি গীত পৰিৱেশন কৰে, বাংলা গীত তেওঁলোকক যদি গাবলৈ দিয়া হয়, তেওঁলোকে জানো শুদ্ধকৈ বাংলা গীত পৰিৱেশন কৰিব পাৰিব? কেতিয়াও নোৱাৰে। হয়তো আজি মৰ্মিতা মিত্ৰই অসমত আহি অসমীয়া ভাষাটো যিমানখিনি শুদ্ধকৈ তেওঁ ক'বলৈ চেষ্টা কৰিছে, অসমৰ তথাকথিত যিসকল শিল্পী আছে, সেই তথাকথিত শিল্পীসকলে বংগত গৈ কিন্তু বেংগলী গীত সিমানো শুদ্ধকৈ চাগে গাব নোৱাৰিব, যিদৰে বংগকন্যা মৰ্মিতা মিত্ৰই অসমত আহি অসমীয়া গীত সুন্দৰকৈ ৰাইজৰ আগত পৰিৱেশন কৰিছে। এইদৰে মৰ্মিতা মিত্ৰৰ ওপৰত বিতৰ্ক চলি আছে। মৰ্মিতা মিত্ৰই যিহেতু এক উদণ্ড নৃত্য তেওঁ ষ্টেজত পৰিৱেশন কৰিছে, সেই ষ্টেজৰ নৃত্যক লৈ বহুতে ইতিমধ্যে বিভিন্ন ধৰণৰ তেওঁলোকৰ মতামতবোৰ লিখিছে। আৰু বহাগ বিহুৰ সময়, বহাগ বিহুলৈ আৰু বেছি দিন নাই। বহাগ বিহুৰ এইখিনি সময়তো অসমৰ তথাকথিত কিছু শিল্পীয়েও কিন্তু মৰ্মিতা মিত্ৰতকৈ আৰু বেছি উদণ্ড নৃত্য তেওঁলোকে মঞ্চত পৰিৱেশন কৰে। সেইখিনি সময়ত কিন্তু বিতৰ্ক নহয়, কিন্তু বিতৰ্ক হৈ পৰিছে মৰ্মিতা মিত্ৰৰ সেই গীতত। কাৰণ মৰ্মিতা মিত্ৰই অসমৰ কিছু শিল্পীতকৈ তেওঁ বহু গুণ সুন্দৰকৈ তেওঁ গীত পৰিৱেশন কৰে। অসমৰ ৰাইজে মৰ্মিতা মিত্ৰক আঁকোৱালি লৈছে, ৰাইজে মৰ্মিতা মিত্ৰক মৰম দিছে, আৰু ৰাইজে এতিয়া মৰ্মিতা মিত্ৰৰ এই মৰমবোৰ দেখি অসমৰ পাপত গজা শিল্পীসকলৰ কিন্তু বুকু কঁপি উঠিছে। তেওঁলোকে ভাবিছে এইবাৰ বহাগ বিহুৰ সময়ত তেওঁলোকে যিকেইখন মঞ্চৰ অনুষ্ঠান পাব লগা থাকে, সেই মঞ্চৰ অনুষ্ঠানকেইখন এইবাৰ কিন্তু মৰ্মিতা মিত্ৰই দখল কৰিব, আৰু সেইবাবে বিভিন্ন ধৰণৰ বদনাম উলিয়াবৰ কাৰণে মৰ্মিতা মিত্ৰৰ ওপৰত চেষ্টা কৰিছে। এনেধৰণৰ বিতৰ্কসমূহ ইতিমধ্যে মৰ্মিতা মিত্ৰৰ ওপৰত চলি আছে। কিন্তু মৰ্মিতা মিত্ৰই আগতেই কৈছে, যিহেতু মৰ্মিতা মিত্ৰই জুবিন গাৰ্গক ভগৱান হিচাপে মানে, জুবিন গাৰ্গে মৰ্মিতা মিত্ৰক ছাপোৰ্ট কৰে, আৰু যেতিয়ালৈকে জুবিন গাৰ্গৰ আশীৰ্বাদ মৰ্মিতা মিত্ৰৰ শিৰত থাকিব, তেতিয়ালৈকে মৰ্মিতা মিত্ৰই অসমীয়া সংগীতৰ জগতত এইদৰে কাম কৰি যাব, ৰাইজৰ বাবে মৰমৰ তেওঁ গীতসমূহ সদায় পৰিৱেশন কৰি গৈ থাকিব। আৰু এই প্ৰতিবেদনৰ পৰা মই ইমানতে বিদায় লৈছোঁ। আপোনালোকে প্ৰতিবেদন শুনি ভাল পালে বুলি আশা কৰিছোঁ। বাকী আপোনালোকৰ মতামতসমূহ তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবৰ কাৰণে একেবাৰে নাপাহৰিব। আপোনালোকে মৰ্মিতা মিত্ৰৰ গীত শুনি ভাল পায়, বেয়া পায়, বা মৰ্মিতা মিত্ৰৰ ওপৰত যিবোৰ বিতৰ্ক চলি আছে, সেই বিতৰ্কবোৰৰ ওপৰত আপোনালোকৰ মতামত কি তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবৰ কাৰণে একেবাৰে নাপাহৰিব। এই প্ৰতিবেদনৰ পৰা ইমানতে বিদায় লওঁ, পুনৰ লগ পাম। ধন্যবাদ।